সংবাদ বিশ্লেষণলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি সংবাদ বিশ্লেষণৰ কাৰণে বাছি লৈছোঁ এটা বিষয়, বদৰুদ্দিন আজমলৰ বান সাহায্য। বানপীড়িত এই জিলাকেইখনত শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট, এই জিলাকেইখনত বান এতিয়াও শেষ হোৱা নাই, চলি আছে। কিছুমানত পানী অলপ শুকাইছে আৰু বহু ঘৰত এতিয়াও পানী আছে। মানুহবিলাকৰ দুখ দুৰ্গতিৰ সীমা নোহোৱা হৈছে। ইয়াৰ মাজতে বিভিন্ন ঠাইৰ পৰা বিভিন্নজনে যৎপৰোনাস্তি সহায় কৰিবলৈ চেষ্টা কৰিছে। সেই স্থানলৈ গৈছে, গৈ শাৰীৰিকভাৱে, মানসিকভাৱে আৰু আৰ্থিকভাৱে মানুহে সহায় কৰিছে এই বিপদগ্ৰস্ত লোকসকলক। ঠিক তেনেদৰেই AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলো সহায় আগবঢ়াবলৈ তালৈ গৈছিলে আৰু আমি দেখিছোঁ যে তেওঁ সেই অঞ্চলত থাকি পাৰ্যমানে তেওঁ লগত আৰু মানুহ লৈ গৈছে আৰু বিভিন্ন সা সৰঞ্জাম তেওঁ লগত লৈ গৈছে। লৈ গৈ সেই তাত বিপদগ্ৰস্ত মানুহক তেওঁ সহায় কৰা আমি দেখিছোঁ। বিপদত পৰা মানুহক সহায় কৰাটো জাতি, বৰ্ণ, ধৰ্মৰ ঊৰ্ধত এটা মানৱীয়তাৰ লক্ষণ বুলি আমি ভাবোঁ আৰু আমি তেনেকৈ ধৰোঁ। কিন্তু এতিয়া এই বিষয়টোক লৈ বদৰুদ্দিন আজমলে তাত গৈ সহায় কিয় কৰিব, প্ৰথমতে এই সংক্ৰান্তত বিভিন্ন প্ৰশ্ন উত্থাপন কৰিলে কিছুমান বিশেষ মহলে। কিছুমান মহলে নিজৰ স্বাৰ্থ অটুট ৰাখিবৰ কাৰণে প্ৰথমতে সেই প্ৰশ্ন উত্থাপন কৰিছিলে যে বদৰুদ্দিন আজমলে গৈ পেলাই কিয় সহায় কৰিছে, তেওঁ নিশ্চয় কিবা উদ্দেশ্য আছে। এতিয়া সহায় কৰি পিছত তেওঁ ইয়াৰ মুনাফা ল'ব, এই বুলি প্ৰথমতে প্ৰচাৰ চলালে। কিন্তু দেখিলে সেই প্ৰচাৰে কামত নাহিলে। সেইকাৰণে পিছত এতিয়া তেওঁলোকে প্ৰচাৰ চলাইছে, সেই একেখিনি মানুহে এতিয়া প্ৰচাৰ চলাইছে যে বদৰুদ্দিন আজমলে তাৰ বানপীড়িত বহু মহিলাক নগদ ধন যেতিয়া দি আছিলে, নগদ ধন দি থকা সময়ত সেই মহিলাসকলে আজমলৰ পৰা টকাটো লৈ তেওঁক এনেকৈ ভৰিত ধৰি সেৱা কৰি গৈছে। প্ৰতিগৰাকী মহিলাই তেওঁৰ পৰা এহাতেৰে ধন লৈছে আৰু তেওঁক সেৱা কৰি গৈছে। এই কিয় সেৱা কৰিব? এজন ইছলাম ধৰ্মী মানুহক হিন্দু এগৰাকীয়ে কিয় সহায় কৰিব, এই বুলি তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে। এতিয়া আমাৰ কথাটো হ'ল, এই ঘটনাৰ অন্তৰালত থকা প্ৰকৃত কাৰ্যকাৰণ কি, আমি সেই কথাটো উপলব্ধি কৰিব লাগিব। আমি এই কথাটো বুজিব লাগিব যে বিপদত পৰা মানুহক সহায় কৰাটো বেয়া কাম নহয়। বদৰুদ্দিন আজমলে বিপদত পৰা মানুহক, অসহায় মানুহক সহায় কৰিছে, আমি সেইটোত বেয়া নাপাওঁ। এতিয়া ২ নম্বৰ কথাটো হ'ল যে কিয় মুছলমান মানুহ এজনক হিন্দু মহিলাই সেৱা কৰিব, এই কথাটোলৈ আহোঁ। ইয়াৰ বৈজ্ঞানিক ব্যাখ্যাটোলৈ আমি আহোঁ। বদৰুদ্দিন আজমলে বাৰম্বাৰ কৈ আছে যে মই মানা কৰিছোঁ, মোক সেৱা কৰিব নালাগে। সেৱা নকৰিবৰ কাৰণে তেওঁ বাৰম্বাৰ কৈছে। আনকি তেওঁ ধৰ্মৰো দোহাই দিছে যে ইছলামত এই পৰম্পৰা নাই, ভৰিত ধৰি সেৱা কৰাৰ পৰম্পৰা নাই। কিন্তু তথাপিও মহিলাসকলে সেৱা কৰিছে। এতিয়া তেওঁ কি কৰিব পাৰে? তেওঁ সেই কথাটো কৈছে যে মই কি কৰিম, মোক সেৱা কৰিলে মই কি কৰিম, মই আক্ৰমণ কৰিম নেকি? মই মুখেৰে কৈছোঁ কৰিব নালাগে সেৱা, কিন্তু কৰিছে, এতিয়া মই কি কৰিম? ঠিকেই, তেওঁ এই প্ৰশ্নটোৰ উত্তৰ এইসকলে কি বুলি দিব? চবক না কৰিছোঁ আৰু কি কৰিম, মাৰিম নেকি, থাপ্পড় দি মাৰিম নেকি? না, মই চবক না কৰিছোঁ বুলি ভাই আমাৰ ইছলামে এইটো নামানে। এইসকলৰ পৰম্পৰা আছে, যিসকলে যিকোনো ডাঙৰ মানুহ গেলে, কোনো দান দাতা কোনো মানুহ গেলেই পাও ধৰি চলাম কৰে। আমাৰ ইয়াত বহুত মুছলমানে কৰে। আমাৰ মুমচিং এলেকাত বহুত মানুহ, আপুনি যাওক, মানুহে পইচা দিলেই চলাম কৰিব, পাও ধৰি চলাম কৰিব। আমি না কৰোঁ। আমাৰ বুজুৰ্গানে দিনে না কৰি গৈছে, মাঝখানে হুজুৰ, দেওবন্দৰ ওলামা চবে না কৰিছে বুলি সেইটো জায়েজ নহয়। মই না কৰিছোঁ, একজন মানুহ না কৰিছোঁ, তথাপিও কৰে। আপুনি কি কৰিব, মাৰিব নেকি? পইচা দিবলৈ গৈছে। যিসকলে এতিয়া সুধি আছে যে কিয় সেৱা কৰিছে, কিয় সেৱা কৰিছে, যি সেৱা কৰিছে তেওঁহে জানিব কিয় কৰিছে। আৰু তেওঁ কিয় কৰিছে সেইটো আমি দেখিয়ে আছোঁ। তেওঁ সহায় কৰিছে কাৰণে তেওঁ সেৱা কৰিছে। মানুহে, বিপদত পৰা মানুহে
যেতিয়া সহায় পায়, আৰু সেই মানুহ হ'ল হিন্দু মানুহ, হিন্দু মানুহে চৰম কৃতজ্ঞতা আৰু শ্ৰদ্ধা প্ৰকাশৰ মাধ্যম হিচাপে সেৱা কৰাটোক বা নমস্কাৰ দিয়াটোক তেওঁলোকে এটা তেওঁলোকৰ আচৰণ হিচাপে ৰাখে, গণ্য কৰে। আৰু এজন মানুহে যেতিয়া নিজৰ চৰম কৃতজ্ঞতা শ্ৰদ্ধা প্ৰকাশ কৰি আপোনাক সম্বোধন কৰে, সেৱা কৰে, তেতিয়াহ'লে সিজনে কি কৰিব? বাধা দিব নেকি? তেওঁৰ কৃতজ্ঞতাটোক অস্বীকাৰ কৰিব নেকি? যদি তেওঁ কৃতজ্ঞতাটোক অস্বীকাৰ কৰে, তেওঁ যদি শাৰীৰিকভাৱেই যদি তেওঁক আঁতৰাই দিয়ে, তেতিয়াহ'লে এইটোহে বেছি দুখনীয় কথা হ'ব, এইটোহে অপমানৰ কথা হ'ব। এজনে নিজৰ কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁৰ আচৰণেৰে, তেওঁৰ বৈধ আচৰণেৰে আনজনক সম্বোধন কৰিছে, আনজনক শ্ৰদ্ধা জনাইছে, আৰু সিজনে কি কৰিব? আক্ৰমণ কৰিব নেকি? সেইটোতো হ'ব নোৱাৰে। এতিয়া আমাৰ কথাটো হ'ল কি, আমি ভাবোঁ এইসকলে যে এই ধৰণৰ প্ৰচাৰ যে চলাইছে, তাৰ উদ্দেশ্যটোহে আমি বুজিব লাগে। আচল কথাটো কিহত লাগিব লাগিছিলে, সেইটোত কিন্তু লগা নাই। লাগিছে ক'ত? এওঁলোকৰ উদ্দেশ্যটো কি? এওঁলোকৰ উদ্দেশ্য হৈছে TRP বৃদ্ধি কৰা, জনপ্ৰিয়তা বৃদ্ধি কৰা। দেখিছে যে অধিকাংশ মানুহে এই নলগা জেঙত লাগি ভাল পায়, আৰু বেলেগ কোনোবাই যদি নলগা জেঙত লাগে, আপুনি চাবচোন বজাৰবিলাকত বা চহৰ অঞ্চলবিলাকত যেতিয়া ক'ৰবাত বান্দৰ নচুৱাই, সাপৰ খেল দেখুৱাই, তাত মানুহৰ ভিৰটো বেছি হয়। সেইকাৰণে এওঁলোকে যেতিয়া কোনো গুৰুত্বপূৰ্ণ বিষয় বিচাৰি নাপায়, যেতিয়া কোনো গুৰুত্বপূৰ্ণ যুক্তিসংগত কথা আলোচনা কৰিবলৈ নাথাকিব, তেতিয়া কি কৰি মানুহক আকৰ্ষণ কৰিব, কি কৰি মানুহক গেডাৰিং কৰিব? তেওঁলোকক লাগে সেইটোহে, মানুহক আকৰ্ষিত কৰিবৰ কাৰণে, TRP বঢ়াবৰ কাৰণে, জনপ্ৰিয়তাৰ ওপৰলৈ যাবৰ কাৰণে তেওঁলোকে যিকোনো কাম কৰিবলৈ প্ৰস্তুত থাকে। এওঁলোকৰ কোনো আদৰ্শ বা যুক্তিৰ কথা নাথাকে। যুক্তিৰে বিবেচনা কৰি চোৱাৰ যিসকল পক্ষপাতী নহয়, সেইসকলক লৈ আমি বৰ বেছি চিন্তা কৰাৰো প্ৰয়োজন নাথাকে। আমি এই কথাটো আজি ইয়াত এই কাৰণেহে উল্লেখ কৰিছোঁ যে আমি কি কৰিম, আমি সাধাৰণ দৰ্শক, পাঠক, এইসকলে আমি কি কৰিম সেই কথাটোহে কৈছোঁ। তেওঁলোক হৈছে TRP বৃদ্ধিৰ কাৰণে লাগি থকা সেই যে বজাৰত বান্দৰ নচোৱা, সেই ধৰণৰ তেওঁলোকৰ মানসিকতাৰে তেওঁলোকে সেই কাম কৰি আছে। তেওঁলোকৰ একো একোটা মাধ্যম আছে, সেইটোৰ TRP বঢ়াবৰ কাৰণে তেওঁলোকে সেই কাম কৰি আছে। তেওঁলোক এটা বেলেগ পক্ষ, আমি তেওঁলোকৰ কথা বাদ দিলোঁ। আমি হ'লো অসহায় মানুহ, আমাক কোনোবাই সহায় কৰিবলৈ আহিছে। তেওঁ যদি কিবা ইণ্টেনশ্যন থাকে, সেইটো এতিয়া আমি আলোচ্য বিষয় বুলি নাভাবোঁ, আৰু তেওঁৰ ইণ্টেনশ্যন নাই বুলি আমি ভাবিছোঁ। তেওঁৰ কোনো উদ্দেশ্য প্ৰণোদিতভাৱে আমাক সহায় কৰা নাই বুলিয়েই, এই বানপীড়িত লোকসকলক সহায় কৰা নাই বুলিয়েই ভাবিছোঁ, আৰু তেওঁ কৰা সহায়টোক আমি সাদৰেৰে গ্ৰহণ কৰিছোঁ, বা বানপীড়িত লোকসকলে সাদৰেৰে তাক গ্ৰহণ কৰিছে। তেওঁ যদি উদ্দেশ্য প্ৰণোদিতভাৱে বেলেগ ধৰণে পৰৱৰ্তী সময়ত পদক্ষেপ লয়, তেতিয়া আমাৰো আচৰণটো বেলেগ হ'ব। আমি সেই কথাটোহে বুজিব লাগে। এতিয়া আমাক সহায় কৰিছে, আমি সেৱা কৰিছোঁ। পৰৱৰ্তী সময়ত আমি তেওঁক আমাৰ বন্ধু হিচাপে, আমাৰ শুভাকাংক্ষী হিচাপে আমি ভবাত কোনো অসুবিধা নাথাকিব। আমাৰ যদি ক্ষতি কৰে, তেতিয়া কথাটো আমি কেনেকৈ প্ৰতিৰোধ কৰিম সেইটো সেই সময়ত ভাবিম। এই সময়ত আমি বিপদত পৰিছোঁ, এই সময়ত আমাক সহায় লাগে। আৰু এওঁলোকে লাগিব লাগে ক'ত? এওঁলোকৰ যদি মাধ্যম আছে, সেই মাধ্যমবিলাকক ক'ত ব্যৱহাৰ কৰিব লাগে? এই যে বান হ'ল, কিয় হ'ল? নাগালেণ্ডত ডাৱৰ বিস্ফোৰণটো হোৱাই নাই, তেতিয়াহ'লে পানী ক'ৰ পৰা আহিলে? অতিবৃষ্টি হ'লে ইমান পানী হ'ব পাৰে নেকি? আগতে নোহোৱা জেগাত পানী হ'ল, ক'ৰ পৰা হৈছে? কয়লা খনন হৈছেনে নাই হোৱা? মাইনিং হৈছেনে নাই হোৱা? ৰেড হ'ল মাইনিং হৈছেনে নাই হোৱা? এই কথাবিলাকতো তেওঁলোক লাগিব লাগে। সেই যে ৰাজীৱ খদিয়াই যে গাইছিলে, লাগিব লাগে কিহত, লাগি আছোঁ আমি কিহত, কি দেখিছোঁ কি ঘটিছে সোণৰ অসমত। এতিয়া সেইটোৱেই হৈছে, আমি কিহত লাগিব লাগে আৰু কিহত লাগি আছোঁ। আজি সংবাদ বিশ্লেষণ ইমানতে সামৰিছোঁ। ধন্যবাদ।